এক নম্বৰতে হৈছে লিভাৰটো মোৰ হেৰি ঘাঁহ আছে, ঘাঁহ হ'লে এতিয়া অপাৰেশ্যন কৰিলে তাতে গেল পইচা ভাড়াটো পইচা গুচি গ'ল। এইটো মেজৰ অপাৰেশ্যন বুলি কয়, সেইটো কৰিলে। তাৰপিছত এতিয়া হৰি পেচাবৰ নালটো হেৰি মঙা পাৰছে, এতিয়া সেইটো অপাৰেশ্যন কৰিব। এতিয়া পইচা হ'লে হাতত 1 টকা পইচা এটা নাই, এতিয়া ক'ত পাব পইচা? চাব ছাগাল গৰু বিকি দিছোঁ, বিক্ৰী পেলাই চালোঁ। এতিয়া আৰু পইচা লগা হৈছে, মোটামুটি 50-60 হাজাৰ টকা লগা হৈ গৈছে। এতিয়া আপোনাৰ ৰাইজে যে সহায় কৰে বা অলপমান ভাল পাওঁ আৰু পইচা সহায় কৰিলে। এতিয়া বহুত কষ্ট পাই আছোঁ, 5 দিনৰ কাৰণে অপাৰেশ্যনৰ কাৰণে কষ্ট পাই আছোঁ। এনেকুৱা মুক্তি পোৱা নাই, মই এনেকুৱা হৈছে। পইচা পাতি পেলাই বহুত টান, ঘৰৰ ফালৰ বৰ শান্তি হৈ গৈছে, চাহ কৰি বেছি শেষ কৰি পেলালোঁ। এতিয়া চলিব ৰাস্তা নোহোৱা হৈ গৈছে আৰু বিৰাট কষ্ট পাই আছোঁ। পইচা পাতি নোহোৱা হৈ গৈছে, এতিয়া 1 টকা এটা পইচা নোহোৱা হৈ গৈছে। ক'তো নাপাওঁ, এতিয়া ইনকাম নাই, মিস্ত্ৰী কাম কৰোঁ, হাজিৰা কাম কৰোঁ, এতিয়া হাজিৰা কৰি খাব পৰা নাই। এতিয়া এটাই মানুহ, কি কৰি খাম? আমাৰ বাবাৰ বহুত অসুস্থ, ৰাইজে অলপমান সহায় কৰিলে 2-1 টকা আমাৰ ভাল লাগে। আমাৰ ঘৰতে একো নাখাবলৈ, ৰাইজে যি দিয়ে তাকে চলি আছোঁ। গৰু ছাগলী আছিল, চব বিক্ৰী কৰি শেষ হৈ গ'ল। এতিয়া ঘৰত আমাৰ চলিবলৈ একো নাই। ৰাইজে 2-1 টকা যোনে যি পাৰে দিলে আমাৰ অলপ সহায় হয়। মোৰ বাবা বহুত অসুস্থ, অপাৰেশ্যন হৈছে, পেচাবৰ নলীত ঘাঁহ বাঢ়িছে, পেচাব নহয়, পেচাবৰ অপাৰেশ্যন কৰিব লাগে। ঘৰত আমাৰ একো নাই বিক্ৰী কৰিবলৈ, যোনে যি পাৰে দিলে আমাৰ অলপ সহায় হয়। আমাৰ ঘৰত বহুত ছাগল আছিল, গৰু আছিল, চব বিক্ৰী কৰি শেষ হৈ গ'ল। এতিয়া একো নাই বিক্ৰী কৰিবলৈ, আমাৰ ঘৰত একোৱেই নহয় আছে। তাৰমানে কি, যোনে যি দিয়ে আমি তাকে খাই আছোঁ। আমাৰ খাবলৈ চাউল তাউল একো নাই, যোনে যি দিয়ে তাকে খাওঁ আমি। এতিয়া আমাৰ ঘৰত একো নাই, বহুত ডাঙৰ অপাৰেশ্যন এটা হ'ল আৰু অপাৰেশ্যন হ'বলৈ আছে। এতিয়া আমি কি কৰিম? যোনে যি 1 টকা দিয়ে তাকে আমাৰ সহায় হয় আৰু ৰাইজে। চাউলত পালে কি হ'ব? আঞ্জা কিনিবলৈ একো পইচা নাই নহয়, যি অৰুণোদয়ৰ পইচা বা লাইনৰ বিল দিওঁতে শেষ হৈ যায়। বেমাৰীক চিকিৎসানো কি কৰি? যিহে তেলৰ দামে 80 টকা, আমাৰ হাতত আৰু পইচা কিমান থাকিব? আৰু পইচাটো নাই, বিক্ৰী কৰি কিবা খাম যে তাকোতো আমাৰ হাতত একো নাই।